ট্ৰিটমেণ্ট কৰিলো আমি ট্ৰিটমেণ্ট কৰি পেলাই পেচেণ্টজন ভাল হোৱা নাই আপোনালোকে ইয়াতে পইচা খৰচ কৰিলে ঠিক হ'ব নেকি মই পইচা খৰচ কৰিলেও পেচেণ্টজন এতিয়া পটকে ঠিক নহয় বিকজ এইটো লং ষ্টেণ্ডিং 2 মাহ ধৰি পেলাই ট্ৰিটমেণ্ট কৰাৰ পিছতো ভাল হোৱা নাই দুদিনত আমাৰ ইয়াত কেনেকৈ ভাল হ'ব গোটেইখিনি আমি কাউন্সেলিং কৰা হৈছে ডেইলি তেনেকৈ বুজাই থাকোঁ তেওঁলোকে সময়ত নাথাকে ইভিনিং আহি পায় তথাপিও আমি ইভিনিঙতো বুজাওঁ এতিয়ালৈকে আমাৰ ইয়াতে অনলি কোৱাৰ পিছত 20,000 দিছে যেতিয়া আউটষ্টেণ্ডিং বিল এতিয়ালৈকে হৈছে 6 তাৰিখৰ পৰা আজি ডেটলৈকে টোটেল বিল হৈছে 2,14,650 ৰুপিজ 6 তাৰিখৰ পৰা আজিলৈকে নহয় সেইটো একদম ভুল একদম মিছা কথা তেওঁলোকে ফাৰ্ষ্ট আমি তেওঁলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যন চাই পেলাই কৈছিলোঁ পাৰ ডে আমি অন ভেণ্টিলেটৰ ছাপৰ্ট লৈ পেলাই পাৰ ডে মিনিমাম চাৰ্জেছ 15,000 পাৰ ডেকে ল'ব পাৰিম 45,000ৰ কথা একো হোৱা নাই এইটো মিছা কথা কৈছে তেওঁলোকে এম্বুলেন্স ড্ৰাইভাৰ নহয় এম্বুলেন্সৰ যিজন টেকনিচিয়ান কেতিয়াবা আমাৰ দৰকাৰ পৰিলে তেতিয়া মানে এডহক বেচিছত আমাৰ ডিউটি কৰিছিলে আগতে এতিয়া নহয় হি ইজ নট এমপ্লয়েড ইন আৱাৰ হস্পিটেল আগতে কৈছে তেনেকৈ চিনাকি হস্পিটেলত তেওঁলোকে এটা ছাজেশ্যন দিছে যে এইটো হস্পিটেলত নিব পাৰে নেকি টেকনিচিয়ানজনে এম্বুলেন্স ড্ৰাইভাৰৰ লগত আমাৰ একো সম্পৰ্ক তেওঁলোকে নিব নোৱাৰিলে আমাৰ যিখিনি আউটষ্টেণ্ডিং বিল আছে সেইখিনিতো পেমেণ্ট কৰিব লাগিব যাবলৈ নিদিয়া নহয় তেওঁলোকেতো সেইখিনি এতিয়া হস্পিটেল চাৰ্জেছখিনিতো পেমেণ্ট কৰিব লাগিব ন কিবা এটা ডিছকাউণ্ট দি দিওঁ আৰু ফাৰ্মাচী ক্ৰেডিট এতিয়ালৈকে 39,281 ৰুপিজ এতিয়াও আছে সেইখিনি আমি ক্ৰেডিটতে দিছোঁ তো হস্পিটেলতো আমি সেইখিনি বিলটোতো পেমেণ্ট কৰিব লাগিব নহয় জানো পইচা পাতি গোটেই 2 মাহ ধৰি পেলাই ড্ৰেইনড আউট হৈ গৈছে আমি প্ৰাইভেট হস্পিটেলত চিকিৎসা কৰিব নোৱাৰোঁ